গতিকে ছাৰ বিটিআৰ চুক্তিখন 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব, নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ, সেইটো আমি নিবিচাৰোঁ ছাৰ। সেইকাৰণে 100% ছাৰ, সেইকাৰণে 100% ছাৰ ইয়াত আলোচনা কৰিছে। আমি ইয়াত প্ৰভোগ কৰিব অহা নাই, ইয়াত আমি চেলিব্ৰেট কৰিব আহিছোঁ। গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব, কিন্তু মই ক'ব দিম, কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক, নকৰিব। কিহৰ কাৰণে আমি ইয়াত উইথ চেন্স অফ ৰেছপনচিবিলিটি আহিছোঁ। তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নামো উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে, আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। কিন্তু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছোঁ। 31 মাৰ্চ আপুনি বডুফাৰ জন্মত, আপুনি বুলি কোৱাটো বেয়া হৈছে, অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়কে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো, কেতিয়াও মই টুইট কৰা দেখা বহি। এতিয়া আপুনি যিহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে, আপুনি যিটো মেডিচিন দিছে সেইটো মেডিচিন দিয়ে মই আপোনাক উত্তৰ দিব খোজো। 31 মাৰ্চ তাৰিখে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন চৰকাৰৰ কেলেণ্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে। অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছোঁ, কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই। 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা, কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে, যিখিনি আঁচনিৰ নাম তেখেতে গাই দিলে তাত কি লিখা আছে, দিছ ইজ এ ইলাষ্ট্ৰেটিভ লিষ্ট, এখন সূচাংক। নাও ইট ইজ আপ টু দ্য বডো লিডাৰ্ছ উইদিন দ্য এলোকেশ্যন অফ 1500 crores কোনকেইটা স্কিম তেওঁলোকে লয়। আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিলে 750 কোটি টকা, আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামোলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে। বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ, ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনাই যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে, অৰ্থাৎ 30.37%হে কাম কৰা হৈছে, আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়। তাৰ দায়িত্ব, তেওঁলোকৰ আৱেগক আমি সন্মান জনাব লাগিব। জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈও তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা, ভাষাৰ প্ৰতি চিন্তা। আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই, শিলৰ ৰাস্তাত থাকিব, কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব, বড়ো ভাষা জীয়াই থাকিব লাগিব। These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে। যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600ৰ পৰা 800 কোটি টকা হৈছে, আচলতে বাজেটটো তেনেকৈ নাচায়। যদি আপুনি চাব যায় 800 কোটি টকা জেনেৰেল গ্ৰাণ্ট দিয়া হৈছে, 250 কোটি টকা স্পেচিয়েল গ্ৰাণ্ট দিয়া হৈছে, তাৰ উপৰিও জেনেৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে। BPFৰ দিনত যি পাইছিল, কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছোঁ।
অকল এই বছৰতেই 600 কোটিৰ জেগাত আপুনি কৈছে 1000 হ'ব লাগে। এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500ৰ পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছোঁ। ৱাটাৰ ৰিচোৰ্চৰ পৰা 500 কোটি, PW ডিপাৰ্টমেণ্টৰ পৰা 500 কোটি, কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি, কিমান কাম আমি কৰি আছোঁ তাৰ কোনো হিচাপ নাই। কিন্তু এই কামখিনি কৰাৰ পিছতো মই ক'ম যে আমি আৰু কৰিব লাগে। উই শুড ডু মোৰ। অলপ আগতে আমি PWD ৰাস্তা আছিলে, অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছোঁ যে প্ৰমোদ বড়ো, দুৰ্গা দাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম, আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক। চাওক, এইখন চৰকাৰ একেবাৰে নহ'লে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে। সকলোৰে মুখত সাফল্যৰ হাঁহি। EM, BTC, CM আপুনি কৈ আছে বড়োলেণ্ড একৰ্ড ইমপ্লিমেণ্ট হোৱা নাই। আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাওঁ থাকোঁতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে, আপুনি কৈছে হোৱা নাই। তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিছ ইজ এ চিনচিয়াৰ গভৰ্ণমেণ্ট। দে আৰ ট্ৰাইং টু ডু হোৱাট এভাৰ দে কেন ডু।